আজি বুদ্ধ পূৰ্ণিমা নামঘৰত গোপিনীসকলে সকলোৱে মিলি নাম গোৱা হ'ব আৰু শৰাই ভোগ যোগাৰ কৰা হৈছে। তাকে ৰাতিপুৱা ইহঁতক খাবলৈ দি মই জলপান অকণ খাই নামঘৰলৈ ওলাওঁ। এতিয়া নামঘৰলৈ ওলাইছোঁ, ইমান ৰ'দ নহয়। তাৰপিছত দোকানত সোমাই তেল ধূপ ল'লোঁ, লৈ পেলাই নামঘৰলৈ ব'লক ছাতিটো লৈ গৈ আছোঁ। ৰাস্তাত যেনিবা মানুহ নাই, মানে ইমান তাপ মাৰিছে নহয়। তাৰপিছত নামঘৰৰ ওচৰৰ গছজোপা বতাহ মৰা দেখি অকণ সময় ৰ'লোঁ, ৰৈ পেলাই নামঘৰ পালোঁগৈ। নামঘৰত আৰু চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ, তাৰপিছত নামত বহিলোঁ। তাৰপিছত প্ৰসাদ খালোঁ, ভোগ খালোঁ, আহি পেলাই ঘৰ পাইছোঁহি। একে ইমান ৰ'দ নহয়। তাৰপিছত সন্ধিয়া সময়ত আৰু ভাত বনাবলৈও মন যোৱা নাই। তাকে ভাবিছোঁ আজি নিৰামিষ যেতিয়া পনীৰৰ কাৰী অকণ আৰু ভাত বনাওঁ। তাকে মিক্সিটোতে পিঁয়াজ, নহৰু, আদা, জলকীয়া, বিলাহী এইখিনি গোটেইখিনি বাদাম মাৰি ল'লোঁ। তাৰপিছত এইখিনি ভজ খোৱাৰ পাছত জিৰা, ধনিয়া, নিমখ, হালধি আৰু অকণমান চেনি দি ভাজিলোঁ। ইমান পানী খুৱাইছে আজি নহয়, মানে গিলাচে গিলাচে পানীহে খোৱা হৈছে। আৰু পনীৰৰ কাৰীটো এনেকৈয়ে বনাই ৰাতিৰ সাঁজ এনেকৈয়ে খাম। ভিডিঅ'টো কেনে পালে জনাব, ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।